হেল্ল' গাইজ, কি খবৰ? আজি বহুত দিনৰ মূৰত আকৌ এটা আপোনালোকলৈ মই ভিডিঅ' লৈ আহিছোঁ। আজি উস্মিতাৰ লগত মই আছোঁ কম্পিউটাৰ বুলিহে ক'লোঁ আৰু কম্পিউটাৰ নহয় গাইজ, আজি একঠিক যাই আছোঁ, মানে কৈঠালগুছিত যাই আছোঁ আজি। মানে তাইৰ কিবা অনলাইনৰ কাম আছে, লগত ময়ো গ'লোঁ, যিহেতু তাতে এনেই আৰু সৰু সুৰাকৈ দুৰ্গা পূজা হৈ আছে, তো ব'লক চাই ব'লক। আৰু বেয়াটো নাভাবিব গাইজ, কি চবেই আছোঁ, আমি চবেই আছোঁ বাবলু গ'ল, তো ব'লক আপোনালোকক মই দেখাওঁ বাবলু গ'ল কিনছোঁ না কিনা নাই না কিবা বেলেগ মানে খাই আছোঁ আৰু চাওক গাইছ। ক'ত গ'ল বাবলু গ'ল? হে বাবলু গ'ল, ইফালে বাবলু গ'ল, চাওক গাইছ বাবলু গ'ল। খাইছোঁ মই, বেলেগ একো খোৱা নাই দেই গাইছ। আৰু গাইছ ইয়াতে কম্পিউটাৰ শিক্ষা কিবা শিক্ষা মানে চব আৰু আৰ্ট নৃত্য সংগীত মানে যি শিক্ষা মন আৰু গাইছ ইয়াতে পূৰা মন গোটেই শিক্ষা কৰে, ডেন্সো হৈ গাইছ চব আৰু। কিন্তু আমি ইয়াতে কম্পিউটাৰ নিশিকাওঁ, আমি বৰমাত শিকাওঁ, গাইছ মিল একদম ব'লক। আৰু যিহেতু কৈঠালগুছিত যাওঁতে আমাৰ কলেজখন পায়, তো ইয়াৰ পৰা দৰঙৰ পৰা অলপমান দেখি আৰু জুম কৰি এইখন ৱালখন দেখিছে না গাইছ, বগা ভালকৈ গেটখনে দেখাম ব'লক। গেট মানে আমাৰ মানে অকল অলপমান মানে ভিতৰত অলপ যাব লাগে, দেখাই আছোঁ ৰ'ব গাইছ, আপোনালোকে বুজি পাব। ৰাস্তাতে মানে গেটখন নাই, অলপমান ভিতৰত আছে, সেইকাৰণে মানে দেখা নাপায় ভিতৰৰ গেটখন, বহুত মানে অলপমান যাব লাগে। এইখিনি ৰাস্তাত এনে দি থৈছে, বাকী ভিতৰে অলপমান গেট আছে আৰু। আৰু আহি একদম কৈঠালগুছি ৰেল ষ্টেচন পাই গ'লোঁ। মানে এইটো পুৰণা ৰেল ষ্টেচন হয়, এইটো ভাঙিছে। ইয়াৰে অলপমান মানে আগত নতুনকৈ এটা বনাইছে, সেইটো বেলেগ এদিন মই দেখাম। আৰু এতিয়া আমি মানে কি বজাৰ আৰু বজাৰলৈ যাওঁ। আজি বজাৰ নহয়, কৈঠালগুছি বজাৰ, তথাপিও অলপমান তাই দোকানৰ পৰা অকণমান কাপোৰ চাপোৰ কিনো, তাইৰো কিবা অনলাইন কাম আছে। আৰু এতিয়া আহি গ'লোঁ আমি দোকান। এইখিনি একদম মানে বিৰক্তিকৰ আৰু বহুত মানে বৰ লাগে এইটো কম্পিউটাৰত ৰখি থকাতে, মানে কাম কৰাতে মানে বহুত বৰ লাগি যায় আৰু এনেকৈ আৰু ৰখি আছোঁ আৰু কিনো কৰি থাকিম বোলো। গাড়ীৰে মানে ৰাস্তাৰে গৈ থকা গাড়ী চাইকেল যোনে যায় তাকে চাই থাকোঁ, তাকো গাড়ীয়ে নোহোৱা হ'ল গাইছ। এখন দুখনকৈ আহি আছে আৰু গাড়ীয়ে নোহোৱা হ'ল। আৰু ফাইনেলি উস্মিতাৰ কম্পিউটাৰৰ কাম হ'ল দিয়ক। এতিয়া আমি যাওঁ পূজাক লাগি, মানে পূজাত অলপমান চাকি ধূপ জ্বলাই সেৱা এটা কৰোঁ, নিৰ্মালি লওঁ, ফুট লওঁ, তাৰপিছত কিবা এটা খাই পিনে আৰু ঘৰত যাব লাগিব আৰু আজি। আৰু সকলো হয় গাইছ, জুবিন দা মানে জুবিন দা মেইন আৰু দুৰ্গা পূজা এইবাৰ মানে জুবিন দা মেইন আৰু জুবিন দা গ'ল যদিও মানে আমাৰ অসমত আছে আৰু সদায় থাকিবই। সেইকাৰণে একদম জুবিন দাৰ ফটো লগাই থোৱা আছে, একদম চব আৰু পূৰা একদম জুবিন দাৰ ফটো আৰু জুবিন দা মেইন, জয় জুবিন দা। আৰু এইফালে সেৱা কৰিবলৈ একদম আইচক্ৰীমত আহি গ'লোঁ, আইচক্ৰীম আৰু এটা জুচ। আৰু ইয়াতে গাইছ কাপোৰ লৈছোঁ, ঘৰত যাই পেলাই দেখাইছোঁ মই। কাপোৰ ল'লে হওক, কিবা ল'লে মানে মনটো অলপমান ফূৰ্তি লাগে, তো আপোনালোকক মই দেখাম বোলক ঘৰত যাই কিনে। লাগিল
গাইছ একদম পাৰ্কিঙৰ পৰা ওলাই দিলে চাইকেল খাবা নেকি খাবা সেই দিব কাম্পিত মহাবিদ্যালয় গাইজ দুটামান চলে আমাক হেপী দুৰ্গা পূজা কৈ যাব গাইজ শুনবচোন একদম হেপী দুৰ্গা পূজা দাদাহঁতক খুড়াহঁতক আৰু গাইজ একদম ফুটটোত লৈ আহিছিলোঁ তাতে পূজাতে এতিয়া একদম মানে ঘৰ আহি পেলাই একদম ড্ৰেছটো চেঞ্জ কৰি দিছোঁ কিন্তু মুখ চুখ একো ধোৱাই হোৱা নাই তো বলক আপোনালোকক মই কাপোৰখিনি দেখাই দিওঁ এইটো হৈছে লং পেণ্ট মানে এইটো এক্সট্ৰা কৰি মই আনিছোঁ এইটো মানে গোলপীয়া কালাৰৰ এইটো কেনেকুৱা লাগিছে ক'ব এইটো একদম এইটো বাৰু গেল আৰু এইটো হৈছে চাৰ্ট একদম হোৱাইট কালাৰৰ পিছে গাছ চাৰ্টটো মোৰ নহয় আপোনালোকে আন্দাজ কৰকচোন কাৰ কাৰণে আনিছোঁ চাৰ্টটো আৰু এইফালে মোৰ কাপোৰ একদম কুৰ্তি ছেট এযোৰ মানে ছেটে এযোৰ আনিছোঁ মই এক্সট্ৰা কুৰ্তি পিন্ধিম মানে ভাল নাপাওঁ আৰু নিমিলে আৰু মোৰ লগত বাকী এয়া একদম কুৰ্তি ছেট এইখন চুৰ্ণি লং পেণ্ট আছে ধুনীয়াকৈ আৰু কুৰ্তিটো ভাল লাগিছে বিশেষকৈ বাকী কাপোৰ চাপোৰ চাইডত থৈ দিলোঁ এতিয়া মই হাতত লৈছোঁ মেহেন্দিটো 1 2 3 একশ্যন এনে গাইজ চিম্পুল বুলি এনে চিম্পুলকৈ লগাইছোঁ গাইজ বিহুত যে লগাই সেনেকৈ মই মেহেন্দিৰ ডিজাইন আঁকিব নাজানো আৰু মোৰ ধৈৰ্য নাই সেইকাৰণে আৰু গাইজ একদম মেহেন্দি চেহেন্দি লগাই একদম বাট বহিছোঁ ঘৰৰ ভিতৰত একদম যিহে গৰম লাইন আছে ফেনো আছে মানে মই ফেনৰ তলত মানে ইমান এটা সেই নাপাওঁ আৰু ভাল নালাগে আৰু একদম চিভিল ড্ৰেছত আছোঁ গাইজ একদম ড্ৰেছটো একদম ইগনৰ মাৰিব আৰু ইফালে একদম পিছে সকলোলৈ মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ আপোনালোকক পূজা চাওক ঘূৰক ফুৰক কাপোৰ লওক এনজয় কৰক আৰু এনজয় মেইন দিয়কচোন গাইজ জীৱনটোত কিমান আৰু চবৰে দুখ থাকে তথাপিও তাৰে মাজতে এনজয় কৰিব লাগিব আৰু মোৰো হওক বা আপোনালোকৰো হওক তেনেকুৱাই আৰু তো আকৌ এবাৰ পূজাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ মোৰ ফালৰ পৰা ভালে থাকক আপোনালোকে আৰু পূজা একদম মানে কি একদম মানে ফাট ফিট একদম পূজা চাই থাকক আৰু পূৰা একদম এনজয় কৰক এইকেইদিন আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল ইয়াতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু নেক্সট ভিডিঅ'টো ধামাকা একদম ভ্লগ আহি আছে পূজা চাওক ভ্লগ আপোনালোকে চাবলৈ পাব কালিলৈ মানে যাম চাগে পূজা চাব তো পৰহি মানেলৈ ভিডিঅ'টো আহি যাব তো আপোনালোকে চাব মৰম দিব বুলি আশা থাকিল তো এইটো ভিডিঅ'ত লাইক কমেণ্ট আৰু কমেণ্ট কৰি দিব আজিলৈ বাই বাই